কৰিলে সেই কাণ্ডই সকলোকে অবাক কৰি গ'ল এগৰাকী মহিলা আৰক্ষীক প্ৰহাৰ কৰিলে মহিলা আৰক্ষীক কামুৰিলে আৰু সেই মহিলা আৰক্ষীগৰাকীক কামুৰি তাৰ পৰা পলাই গ'ল অতি ভয়ংকৰ ভাবিলে আচৰিত লগা এটা ঘটনা ইমানখিনি যে হৈ যাব কোনেও কল্পনা কৰা নাছিল কিন্তু এই ঘটনাবোৰে এটা কথাই প্ৰমাণ কৰে কৰবাত আৰক্ষীক নাকত ধৰি চাকত ঘূৰাবলৈ একাংশ অপৰাধী মনোবৃত্তিৰ মানুহে চেষ্টা কৰে আৰু সেইটোৱে হৈছেগৈ অৱশ্যে পাছত আৰক্ষীয়ে পুনৰবাৰ কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কিন্তু আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীক কামুৰি পলায়ন কৰা ঘটনা সহজভাৱে কোনেও লোৱা নাই আৰক্ষীক কামুৰি আক্ৰমণ কৰা ঘটনাই বহুকেইটা প্ৰশ্নৰ উদ্ৰেক কৰিছে যে ইমানখিনি সাহস ক'ৰ পৰা পালে সুমি নামৰ এই মহিলাগৰাকীয়ে ইমানখিনি সাহস ক'ৰ পৰা পালে আৰক্ষীক কামুৰিবলৈ আৰক্ষীক প্ৰহাৰ কৰিবলৈ আৰু আৰক্ষীৰ জিম্মাৰ পৰা এটা চোৰক পলুৱাই লৈ যাবলৈ এই ঘটনাটো নগাঁৱৰ আমি আপোনালোকক বিস্তাৰিত ৰূপত ক'ব বিচাৰিছোঁ নগাঁৱত কি হ'ল নগাঁৱত ডিমৰুগুৰি ই কাৰ্টৰ পৰা এজন যুৱক মানসজ্যোতি হাজৰিকা নামৰ যুৱকজনে নিজেই ই কাৰ্টৰ এজন কৰ্মচাৰী হিচাপে কৰ্মৰত আৰু তাৰ পৰা এটা মোবাইল চুৰ কৰিছিল আৰু ই কাৰ্টৰ যিসকল মেনেজমেণ্টৰ ব্যক্তি আছে তেওঁলোকে বুজনি দিছিল ল'ৰাজনক যে তুমি অসমীয়া ল'ৰা হৈ এই কাম কিয় কৰিছা কিন্তু সেই বুজনি দিয়াটোৱেই সেইসকল লোকৰ বাবে কাল হ'ল যুৱকজনক ৰক্ষা কৰিবলৈ তিনিগৰাকী মহিলা আহিল তালৈ আৰু এই ই কাৰ্টৰ যিসকল কৰ্মচাৰী আছে মেনেজমেণ্টৰ তেওঁলোককো উপৰ্যুপৰি গালি পাৰিবলৈ আৰম্ভ কৰিলে আৰক্ষী উপস্থিত হ'ল আৰক্ষীয়ে মানসজ্যোতিক লৈ যাবলৈ চেষ্টা কৰিলে কিন্তু মহিলাসকলে বাধা দিলে কিন্তু তাৰ পাছতো আৰক্ষীয়ে সেই যুৱকজনক নগাঁৱৰ ইটাচালি আৰক্ষী চকীলৈ লৈ আহিল আৰু তাত আৰক্ষী চকীত ৰখাৰ অৱস্থাতেই সেই মহিলা তিনিগৰাকীয়ে পুনৰ আহি আৰক্ষীক আক্ৰমণ কৰিলে আৰু আৰক্ষীক বিভিন্ন অশ্লীল গালি গালাজ পাৰিবলৈ আৰম্ভ কৰিলে তাত পুৰুষ আৰক্ষী আছিল পুৰুষ আৰক্ষীয়ে মহিলাসকলৰ মাজত সোমাব বিচৰা নাছিল তাত এগৰাকী মহিলা আৰক্ষী আছিল তেওঁ বাধা দিবলৈ চেষ্টা কৰিছিল যে তোমালোকে থানাৰ ভিতৰত বা আৰক্ষী চকীৰ ভিতৰত এনেধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নকৰিবা তোমালোক ইয়াৰ পৰা আঁতৰি যোৱা তোমালোকৰ ঘৰৰ ল'ৰাই ভুল কৰিছে সেয়েহে আমি আৰক্ষী চকীলৈ লৈ আহিছোঁ কাৰণ নিজে কাম কৰা প্ৰতিষ্ঠানটোৰ পৰা অৰ্থাৎ ডিমৰুগুৰি ই কাৰ্টৰ কাৰ্যালয়ৰ পৰা এটা মোবাইল চুৰি কৰিছে আৰু যাৰ বাবে তেওঁলোকৰ প্ৰতিষ্ঠানৰ লোকেই গোচৰ দিছে সেই গোচৰ ভিত্তিতহে আমি আমাৰ দায়িত্ব পালন কৰিছোঁ কিন্তু সেই কথা কোৱা মাত্ৰকে মহিলাসকলৰ এগৰাকী মহিলা জাঙুৰ খাই উঠিল সেই মহিলাগৰাকীৰ নামেই হ'ল সুমি উৰফে মহিলাগৰাকীৰ নাম কোৱা হৈছে ৰিজুমণি ভৰালী উৰফে সুমি জাঙুৰ খাই উঠিল আৰু সেই মহিলা আৰক্ষী জোৱানগৰাকীক কামুৰিবলৈ ধৰিলে কামুৰিলে প্ৰহাৰ কৰিলে আৰু তাৰ পাছতেই চিঞৰ বাখৰ লাগিল যিহেতু পুৰুষ আৰক্ষীয়ে মহিলাৰ গাত হাত দিব নোৱাৰে সেয়েহে তেওঁলোক পিছুৱাই আহিবলৈ বাধ্য হ'ল আৰু সেই সুযোগতে মানসজ্যোতি ভৰালী নামৰ যুৱকজনক পলুৱাই লৈ গ'ল এই মহিলা তিনিগৰাকীয়ে তাৰ ভিতৰত অন্যতম হ'ল ৰিজুমণি ভৰালী উৰফে সুমি তাৰ পাছতে হৈছোঁ লাগিল আমিও বাতৰি সম্প্ৰচাৰ কৰিলোঁ আমাৰ বাতৰি সম্প্ৰচাৰৰ পাছতে নগাঁও আৰক্ষী একশ্যন মোডত আহি পৰিল আৰু তেওঁলোকে বিভিন্ন প্ৰান্তত অভিযান চলাই ৰিজুমণি ভৰালী উৰফে সুমিক গুৱাহাটীৰ পৰা কৰায়ত্ব কৰিছে লগতে কৰায়ত্ব কৰিছে পুনৰ এবাৰ মানসজ্যোতি হাজৰিকাক যিজন মানসজ্যোতি হাজৰিকাই ডিমৰুগুৰি ই কাৰ্টৰ পৰা মোবাইল ফোনটো চুৰ কৰিছিল তেওঁ কৰায়ত্ব কৰিছে ৰিজুমণি ভৰালী উৰফে সুমিক কৰায়ত্ব কৰিছে আৰু আন এগৰাকী মহিলাক কৰায়ত্ব কৰিছে কিন্তু এগৰাকী মহিলা এতিয়াও পলাতক মুঠ তিনিগৰাকী মহিলা আছিল তিনিগৰাকী মহিলাৰ দুগৰাকীক কৰায়ত্ব কৰিছে আৰু যিজন মোবাইল চুৰ তেওঁকো কৰায়ত্ব কৰিছে আৰু বৰ্তমান পুনৰ নগাঁৱলৈ তেওঁলোকক লৈ গৈছে কিন্তু এই ঘটনাই এই প্ৰশ্নৰে উদ্ৰেক কৰিছে যে এনেধৰণৰ একাংশৰ মাজত অপৰাধ প্ৰৱণতা গঢ় লৈ উঠিছে যে আৰক্ষীকো আক্ৰমণ কৰিবলৈ দ্বিধাবোধ নকৰে আৰক্ষীক কামুৰি আক্ৰমণ কৰি এজন যুৱকক যিজন যুৱক অভিযুক্ত মোবাইল চুৰিৰ গোচৰত সেই যুৱকজনক আৰক্ষীৰ চকীৰ পৰাই পলুৱাই নিবলৈ সাহস কৰা এইসকল মহিলাৰ কথা সঁচাকৈ এটা চিন্তনীয় বিষয় আজি দিনৰ ভাগতে এই ঘটনাটো সংঘটিত হৈছিল উদণ্ড মহিলাৰ দলে আক্ৰমণ কৰিলে থানাৰ আৰক্ষী চকীৰ ভিতৰতেই মহিলা আৰক্ষী জোৱানগৰাকীৰ নাম ৰীনা বাছা আৰু স্বাভাৱিকতে তেওঁ আঘাত পাইছে আৰু সেই কথা তেওঁ নিজেও সংবাদ মাধ্যমৰ সন্মুখত আজি বৰ্ণনা কৰিলে তেওঁ ক'লে এনেধৰণৰ ছবি আগতে দেখা নাছিলোঁ যি ছবি আজি দেখিবলৈ পালোঁ এয়া সঁচাকৈ এটা চিন্তাজনক কথা মানস বোলা যিজন যুৱক ডিমৰুগুৰি ই কাৰ্টৰ কাৰ্যালয়ৰ পৰা মোবাইল চুৰ কৰিছিল আৰু সেই মোবাইল ফোন চুৰ কৰাৰ অৱস্থাত প্ৰথম অৱস্থাত তেওঁক কেৱল বুজনি দিয়া হৈছিল মেনেজমেণ্টৰ তৰফৰ পৰা যে তুমি অসমীয়া যুৱক এই কাম কিয় কৰিছা নকৰিবা এনেধৰণৰ কাম তাৰ পাছতো মানসে মানি ল'ব বিচৰা নাছিল তেওঁ কৈছিল যে কি কৈছিল সেইখিনি কথা পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু তেওঁ এটা কথাই ইংগিত দিছিল যে তেওঁ মেনেজমেণ্টৰ কথা মানি ল'ব বিচৰা নাছিল তাৰ বাবেহে মেনেজমেণ্টে আৰক্ষী চকীক
গোচৰ দিছিলগৈ আৰু সেই আৰক্ষী চকীত গোচৰ দিয়াৰ পাছতে আৰক্ষী তাত উপস্থিত হৈছিল কিন্তু আৰক্ষী উপস্থিত হোৱাৰ সময়তেই মানস নামৰ যুৱকজনক বচাবলৈ আহিছিল তিনিগৰাকী মহিলা আৰু সেই তিনিগৰাকী মহিলাই যি ঘটনা সংঘটিত কৰিলে সেই ঘটনাই হতচকিত কৰিছে এতিয়া সকলোকে যিকি নহওক এগৰাকী মহিলা যিগৰাকী মহিলাই থানাতেই বা আৰক্ষী চকীতেই আৰক্ষীক আক্ৰমণ কৰিলে তাকো কামুৰি আক্ৰমণ কৰিলে আৰক্ষীক সেইগৰাকী সুমি নামৰ মহিলা ওৰফে ৰিজুমণি ভৰালী এতিয়া পুনৰবাৰ জালত পৰিছে আৰক্ষীৰ আৰু বৰ্তমান এতিয়া তদন্ত আগবাঢ়িব ভাৰতীয় ন্যায় সংহিতাৰ অধীনত তদন্ত আগবাঢ়িব কাৰণ অন ডিউটি আৰক্ষী চকীৰ ভিতৰত আৰক্ষীক আক্ৰমণ কৰাটো ভাৰতীয় ন্যায় সংহিতাত এটা অন্যতম গুৰুত্বপূৰ্ণ গোচৰ হিচাপে বিবেচিত হয় আৰু এটো সাংঘাতিক এক অপৰাধ হিচাপে বিবেচিত হয় সেয়েহে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এই গোচৰটো তদন্ত প্ৰক্ৰিয়াতে আগবাঢ়িব এটা স্বাভাৱিকতেই ৰিজুমণি ভৰালী ওৰফে সুমি নিজেই এনেধৰণৰ এক ভয়ংকৰ গোচৰত সাঙুৰ খাই পৰিছে এতিয়া কেনেধৰণে আগবাঢ়ে গোচৰটো সেয়া হ'ব লক্ষণীয় পৰৱৰ্তী সময়ত আমি অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিবলৈ চেষ্টা